মজুৰি কোনেও মহাভকত পৰম বৈষ্ণৱ কোৱাহি বৈৰাগী কোন তুমি কিবা সেইটো আগমন্তব্য কোনদিন লগৰে দৰিদ্ৰ ভিক্ষুক মই নাম মোৰ হৰিদাস কৃষ্ণৰ গুণ গাই ঘূৰি ফুৰো দেশে বিদেশে আৰু কুন্দিলৰ ৰাজকুমাৰীকো এই কথাকে কৰাম শ্ৰৱণ মোৰ নিবেদন অতিশয় আনন্দৰ কথা কোৱা কৃষ্ণৰ মহিমা কোৱা কৃষ্ণ নাম অতি প্ৰিয় মোৰ কৃষ্ণ নামেৰে মন মোৰ আজি কৰা পুলকিত শুনা শুনা ৰুক্মিণী আই মুহুৰ বচন কৃষ্ণ বিনে শেষ নাহি এই আজি শান্তি হলা এই ৰুক্মিণী পৰম সুখী সেই বান্ধৱ দুয়োকানি
ঢালি দিলা যে অমৃত সুৰৰ যমুনা ধন্য হল শুনি কৃষ্ণ নাম তোহে মাত্ৰ ধন্য সখী শুনিছে কৃষ্ণ নাম সখী সমুলি তন্ময়া শুনা আপোন ভাৱত পাহৰিলা সখী এই ভিক্ষুকে সামান্য ভিক্ষাৰ বাবে বিলায় অমৃত সখী মদন মঞ্জু ভিক্ষুকৰ এই ঠাই মই কদাপিতো নোৱাৰিম বুজিব সেই বান্ধৱ যোৱা কুন্দিলৰ ৰাজ কাৰিঙত ক্ষন্তিক তুমি কৰাকৈ বিচৰা কুন্দিলৰ ৰত্ন ভাণ্ডাৰ আজি মেলি দিম মই তোমাৰ আগত ইচ্ছামতে নিবাজিব লাগে হয় যদি স্বামী সেইজন তেন্তে আনন্দ মনে হৰি যায় মন জয় ৰুক্মিণী দেৱী জয় ৰুক্মিণী দেৱী জয় ৰুক্মিণী দেৱী মদন সখী মদন সখী মদন মঞ্জুৰী সখী কি হ'ল তোমাৰ এনেদৰে তুমি মনে মনে থাকিলা যে মনে মনে থকা নাই সখী কৃষ্ণৰ প্ৰেমত মন প্ৰাণ তুমি সকলো সঁপি দিলা তাকে ভাবিহে মই আচৰিত হৈছো জানা সখী কৃষ্ণৰ সেৱা মোৰ জীৱনৰ ব্ৰত সখী তেওঁ মোৰ প্ৰাণৰ দেৱতা ধূপ ধূনা সহস্ৰ বন্তিৰে যিজন ৰাতুল চৰণ দিনে নিশাই মই কৰিছোঁ পূজা সখী মদন সেই পূজাত বাৰু সন্তুষ্ট নহ'বনে মোৰ আৰাধ্য দেৱতা সখী কোন তোমাৰ আৰাধ্য দেৱতা সখী ভাৰতৰ সিমূৰত থকা এজনৰ ভাতৰ মুখত গুণ গৰিমা শুনি সকলোবিলাক তুমি অৰ্পণ কৰিলা সখী আৰু সখী তেওঁ যদি তোমাক নকৰি গ'ল সখী তেতিয়া তুমি কাক দেৱতা পাতিবা সখী কাক দেৱতা পাতিবা শুনা সখী সখী কামৰূপৰ তথা কুন্দিলৰ কোনো কুমাৰী ঋচামী গ্ৰহণ নকৰে সখী এনে সংকল্প কৰি তুমি ভাল কাম নকৰিলা সখী তাৰ বাবে চিন্তা নাই ভকতে শিখা জ্বলাই অন্তৰত ভাষিত কৰি দিনে নিশাই যিজনী ৰাতুল চৰণত আজীৱন মই ধ্যান কৰি আহিছোঁ তেওঁ মোৰ প্ৰাণৰ দেৱতা সনিৰ্মল আকাশৰ অখণ্ড মণ্ডল চন্দ্ৰই তেওঁলৈ চাই আজি নিজৰ ৰথ সখী সমকাই ৰখাইছে আৰু জানা সখী গোপিনীসকলে কৃষ্ণৰ গুণল কীৰ্তন কৰি আনন্দতে আত্মহাৰা হৈ নাচি বাগি আত্মহাৰা হৈ পৰিছে আৰু মই সখী কৃষ্ণৰ গুণানী কীৰ্তন কৰি মই আজি ভাগৰি পৰিছো সখী মই আজি ভাগৰি পৰিছো সখী মোৰ মনেৰে তুমি ভাল কাম নকৰিলা সখী সখী সেই চতুৰ কৃষ্ণৰ মায়া বুজাটো অতিকৈ টান নন্দৰ দোলাত কৃষ্ণক তুমি স্বামীৰূপে কেতিয়াও গ্ৰহণ নকৰিবা সখী আৰু শুনা তুমি যদি তোমাৰ মনত তেওঁক স্বামীৰূপে গ্ৰহণ কৰিছা তেওঁক পোৱাটো কিন্তু ইমান সহজ নহয় সখী তোমালোকে মোক আশীৰ্বাদ কৰিবা ভক্তৰ অধীন ভগৱান সখী আৰু যদি এই কথা সঁচা হয় তেন্তে সখী এই দিনহীনা সেৱিকালৈ নিৰিবনে শ্ৰীকৃষ্ণই আশীষ নিৰ্মালী সখী হরি কৃষ্ণ গোপাল
সেয়া দিবৰিষি নাৰদ আহিছে। যোৱা মাতি আনে। ঈশ্বৰ কৃষ্ণ ৰূপে দৈৱ গীত শৈলায় অৱতাৰ। দেউৰীকে আমাৰ সজগতি প্ৰণিপাত কৰিবা গ্ৰহণ। গোবিন্দ কৃষ্ণ প্ৰভু নাৰায়ণ উঠা উঠা ৰূপ। মই কিন্তু সকলো জানিব পাৰিছোঁ ভীষ্মক নন্দিনী। দেউৰীকে পিছে তুমি যাক হৃদয়ৰ স্থান দিছা, তুমি যাক হৃদয়ৰ স্থান দিছা, ইমান সহজে জানো তেওঁক তুমি পাব পাৰিবা? দেউৰীকে নোৱাৰা না, কাৰণ গোকুলৰ কৃষ্ণ মহাকপটীয়া তেওঁ। দেউৰীকে গোকুলত দিনে নিশাই গৰু চৰাই ডাঙৰ হোৱা কৃষ্ণই তোমাৰ অন্তৰৰ কথা যে বুজিব পাৰিব, মোৰ ক'লে সমূল বিশ্বাস নহয়। দিবৰিষি সখীক মই তাকে কৈছো। সখীয়ে মোৰ কথা নুশুনে। আমাৰ সখীৰ কাৰণে কত ৰজা। তোমালোক মনে মনে থাকা সখী। তোমালোকে কি বুজিবা? নুবুজা, কোনেও বুজি নোপোৱা। মই দেউৰীকে কৃষ্ণ বিনে অন্য স্বামীক কাপিতো মই প্ৰাণত তেওঁ নকৰো কামনা। দেউৰীকে তুমি মোক কৰিবা আশীৰ্বাদ, যেনে তেনে মই যেন কৃষ্ণকে স্বামী ৰূপে পাওঁ। ৰুক্মিণী, দেউৰীকে ইফালে তোমাৰ দাদা ৰুক্মবীৰে অংগীকাৰ কৰি অভিলাষ কৰিছে তোমাৰ বোলে স্বয়ংবৰ পাতিব। তোমাৰ বোলে স্বয়ংবৰ পাতিব, আৰু সেই স্বয়ংবৰ সভালৈ বৰ হিচাপে নিমন্ত্ৰণ জনাইছে কাক জানা? দেউৰীকে কওক। দেউৰীকে পাছতে গম বাৰু দিয়া। দেউৰীকে কওক। দেউৰীকে সেই স্বয়ংবৰ সভালৈ বৰ হিচাপে নিমন্ত্ৰণ জনাইছে। কাক জনাইছে? দেউৰীকে কওক, ব্যক্ত কৰক, কাক জনাইছে? দেউৰীকে কওক। দেউৰীকে নকৰিব কওক। দেউৰীকে নাৰায়ণ, তোমাৰ স্বয়ংবৰ সভালৈ বৰ হিচাপে নিমন্ত্ৰণ জনাইছে চেদিৰাজ শিশুপালক, আৰু চেদিৰাজ শিশুপাল উচিত সময়তে আহি হ'বহি উপস্থিত। মহাৰাজে ইফালে আহিব ধৰিছে। মই বাৰু মহাৰাজৰ আগত সকলোখিনি ভাঙি পাতি কওঁ, আৰু যদি মহাৰাজ মান্তি হয় তেন্তেতো ভালেই হ'ব, নে কি কম মদন? হৈ দিবৰিষি। পিতা ও দেবর্ষি মহাৰাজ, সাপধার পদধূলা পাই পরম পবিত্র হল আজি কন্দিৰৰ ৰাজকাৰে না বাৰুৱাই পিতা যোৱা দেৱঋষিৰ বাবে পাঠ্য অৰ্ঘ যোগাৰ কৰিবলৈ তোমাৰ মাতৃক কোৱা গ'ল। ভাল পিতা, ভাল দেউৰীকে আহকি।
মহাৰাজ দেৱৰ্ষি আপুনি মহাভাগ্যৱান ভাগ্যৱান বুলিয়েইতো আপোনাৰ চৰণ দৰ্শন কৰিবলৈ সুযোগ নাপাব শুনক মহাৰাজ আপুনি জানেনে আপোনাৰ গৃহত স্বয়ং লক্ষ্মী জন্মগ্ৰহণ কৰিছে বৈকুণ্ঠেশ্বৰী লক্ষ্মী মহাৰাজ লক্ষ্মী জন্মগ্ৰহণ কৰিছে আই ৰুক্মিণী স্বয়ং লক্ষ্মী আৰু দ্বাৰকাত কৃষ্ণৰূপে জন্মগ্ৰহণ কৰিছে জগতৰ ঈশ্বৰ নাৰায়ণে আৰু এই মিলনৰ মই খুব অগ্ৰদূত শুনক মহাৰাজ ৰুক্মিণী দেৱীও বিবাহৰ উপযুক্ত হৈছে সময় আৰু যদি মহাৰাজ আপুনি আজ্ঞা দিয়ে এতিয়াই গৈ মই জগতৰ ঈশ্বৰ যদুপতিক কিন্তু এই বাৰ্তা দিবগৈ পাৰিম দেৱৰ্ষি আপুনি মোক চালনা কৰা নাইতো চলনা নহয় মহাৰাজ ই চিৰ সত্য মহাৰাজ সত্য মহাৰাজ মোৰ সোণৰ প্ৰতিমা কন্দিলৰ আলাসৰ লাৰু হয় মহাৰাজ ৰুক্মিণীৰ বিয়া যদি মাধৱৰ লগত হয় তেন্তে মোৰ সৌভাগ্যৰ কথা ভাৰতৰ পূব প্ৰান্তৰ পৰা পশ্চিম সীমান্তৰ সাগৰৰ বক্ষত থকা দ্বাৰকালৈ মোৰ আই ৰুক্মিণীক বিয়া দি হয় মহাৰাজ একেডাল প্ৰেমৰ দোলেৰে বান্ধ খাব জম্বুদ্বীপ আৰু সুবৰ্ণ ভাৰত মই কথাষাৰ বিশ্বাস কৰিবলৈ টান পাইছোঁ দেৱৰ্ষি সংশয় নকৰিব মহাৰাজ দেৱৰ্ষি লক্ষ্মী নাৰায়ণৰ মিলন অৱশ্যে হৈব মহাৰাজ আৰু এই ৰূপ মই নিজ চকুৰে সেই বৈকুণ্ঠ ধামত দেখি আহিছোঁ আৰু মহাৰাজ লক্ষ্মী নাৰায়ণৰ মিলন চাবলৈ স্বৰ্গৰ সকলো দেৱতাই অতি আগ্ৰহেৰে বাট চাই আছে আৰু লক্ষ্মী নাৰায়ণৰ মিলনত এই মিলন কটকী নাৰদৰ বিনত ললিত পঞ্চসুৰত বাজি উঠিব মহাৰাজ নাৰায়ণ আপুনি যদি আজ্ঞা দিয়ে এতিয়া যাওঁ মই যদুপতিক এই সংবাদ জনাম তেন্তে আহক দেৱৰ্ষি প্ৰভুৰ চৰণত ভক্তি অৰ্ঘ্য নিবেদন কৰি আমি এই মহামিলনৰ বাবে প্ৰাৰ্থনা জনাওঁ নাৰায়ণ নাৰায়ণ পিতা 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 মই এইমাত্ৰ জানিব পাৰিছোঁ গোকুলৰ কৃষ্ণৰ লগত বোলে ৰুক্মিণীৰ বিবাহ আৰু এই প্ৰস্তাৱত তুমি বোলে সন্মতি জনাইছা পিতা এই বৃদ্ধ বয়সত তোমাৰ কিয় এনেকুৱা দুৰ্মতি কোনে দিলে তোমাক এনেকুৱা কুমন্ত্ৰণা যুৱৰাজ ৰুক্ম পিতা দেৱৰ্ষিয়ে বিবাহৰ প্ৰস্তাৱ আনিছে আৰু মই ইয়াত আপত্তিৰ কোনো কাৰণ নেদেখি সন্মতি প্ৰদান কৰিছোঁ দেৱৰ্ষি নাৰদ তুমি আহি কুন্দিলৰ ৰাজকাৰেঙত বিবাহৰ কটকী হৈ দেখা দিছা তুমি নিজেইতো বিয়া বাৰু কৰিবলৈ অসমৰ্থ আৰু এতিয়া তুমি আনৰ বিয়া বাৰু কৰাত মনোনিৱেশ কৰিছা নাজানানে ৰূপ দেৱৰ্ষি পূজনীয় আমাৰ জানো পিতা আৰু সেইবাবেই কওঁ আঁতৰে থাকি তেওঁ আমাৰ পূজনীয় হৈ ৰুক্মিণী বিবাহৰ দৰে কাৰ্যত তুমি লোভনীয় কটকীৰ পথ পৰিহাৰ কৰি ইয়াৰ পৰা আপুনি গুচি যাওক তেন্তে যদুপতি কৃষ্ণৰ সৈতে তুমি সম্পৰ্ক কৰিব নিবিচাৰা কোঁৱৰ বুদ্ধিমান নিশ্চয় দেৱৰ্ষি মথুৰাৰ কাৰাগাৰ যাৰ জন্মস্থান সৰাসংঘ শিশুপাল ৰজাৰ ভয়ত যি আছিল সাগৰ বক্ষত থকা সেই গড়কাকুৰ্ক সেই কৃষ্ণ ৰাখাল কলীয়া কদাপিতো হ'ব নোৱাৰে যোগ্য বৰ
ভাবে গোপিনীর ঘরে ঘরে কই শান্ত হ শান্ত হ রুক্ম নও শান্ত ওরা করিব তুমি মোর কণ্ঠরোধ ওনা পিতা আজ শিয়ঙর হেক বয়স তোমার মগজুর ঘটেল বিকৃতি এইভাবে তুমি যোগ্য বুলি ভাবিছা এই লম্পট কৃষ্ণ অ পিতা এইভাবেই তুমি যোগ্য বুলি ভাবিছা এই লম্পট কৃষ্ণ কিন্তু এই রুকময় কদাপিত নিদিয়ে স্নেহর রুক্মিণীকে বড়খিয়া কৃষ্ণর হাত ৰুক্মবীৰ ধৈৰ্য ধৰা কৃষ্ণ নিন্দা কিন্তু মহাপাপ মহাপাপ মই ভাবো কৃষ্ণ নিন্দা মহাপুণ্য বুলি দেৱৰী মই ভাবো কৃষ্ণ নিন্দা মহাপুণ্য আৰু তাৰ বাবে যদি বিদৰ্ভৰ ৰজা ৰাণী মোৰ বিপক্ষত থাকে হয় যদি অন্তরায়ী সমগ্র জগৎ তথাপিতো এই রুক্মর প্রতিজ্ঞা অচল ও বাপতে অলপ কথাতে অঙ্গীকার করিব বাবাই পুত্র অভিশপিতা বহুবার ভাবি চিন্তি চাই হে প্রত্যেক কথারে সিদ্ধান্ত লব লাগে অহস্রবার ভাবিছো পিতা আর হোলা পিতা তোমার দরে মোর মগজুর বিকৃতি কথা নাই পিতা আর হোলা পিতা রুক্মিণীর উপযুক্ত পরর পাবে তুমি চিন্তা করার নাই অবশ্য ওনা পিতা মোরেই বন্ধু সেদিরাজ হিকুপাল হব রুক্মিণীর যোগ্যবর আর হোনা পিতা এইভাবে হিকুপালক নিমন্ত্রণ করি আনি করা তুমি কন্যা সম্প্রদান সেদিরাজ হিকুপাল পিতা সেদিরাজ হিকুপাল রুক্মিণীর একমাত্র যোগ্য বর বলি হইছে বিবেচিত মোৰ ঘূৰাইছে ধৈৰ্য ধৰক মহাৰাজ চকুৰ সন্মুখত ভূমণ্ডল লৰিব লাগিছে দেৱৰ্ষী মহাৰাজ মই যে নিৰুপায় দেৱৰ্ষী মোক এটা উপায় দিয়ক মহাৰাজ উপায় দিবলৈ মই সমৰ্থক দেৱৰ্ষী পিছে মই বিদায়হে মাগিছোঁ তথাপিতো মহাৰাজ যোৱাৰ আগতে এটি কথা কৈ যাওঁ শুনক দেৱৰ্ষী আপুনি এটা কাম কৰক কোঁৱৰৰ কথা মতে ৰুক্মিণীৰ স্বয়ংবৰকে কৰক আয়োজন মহাৰাজ কোঁৱৰৰ কথা মতে ৰুক্মিণীৰ স্বয়ংবৰকে কৰক আয়োজন যদি শিশুপালেই ৰুক্মিণী বৰমাল্যৰ যোগ্য হয় তেন্তেতো ভালেই কথা নে কি কোৱা কোঁৱৰ এইবারেহে দেবরীকে যুক্তিযুক্ত প্রস্তাব আগবঢ়াইছে দেবরী তোমার প্রস্তাবত মই অনুমতি কৰিছো প্ৰদান অনা দেবরী ওয়াগৈ কৃষ্ণক তোমাৰ দেও আৰু ৰুক্মিণীৰ বাবে আশা কৰি একো লাভ নাই ঋষিৰাজ মহাৰাজ তেওঁ
কবাগৈ এই বুঢ়া ৰজাৰ অতি ভ্ৰম হৈছে মই এতিয়া ৰজা নহয় মই কাপৰ পুতলাহে ঋষিৰাজ সেইবাবে ৰুক্মবীৰে ৰাজ কাৰ্য কৰিছে সম্পাদক কারণ ৰুক্মবীৰে যথোচিত প্ৰত্যুত্তৰ দিছে মহাৰাজ তথাপিতো শুনক মই কওঁ জান্তিৰ ইচ্ছামতে হেতু যন্ত্ৰ ঘূৰিব নহয় জানো মহাৰাজ জান্তিৰ ইচ্ছামতেহে যন্ত্ৰ ঘূৰিব আমিতো তাৰ নিমিত্তহে মাথো নে কি কোৱা কৰ ও মায়াত বন্দী হইলে কালিন্দী ভ্ৰমৰা জুইত বন্দী হইলে চগা তুমি বন্দী হইলা দৰ্পয় অহংকাৰে নুবুজি কৃষ্ণৰ লীলা ও মায়াত বন্দী হইলে কালিন্দী ভ্ৰমৰা জুইত বন্দী হইলে চগা মায়াত বন্দী হইলে কালিন্দী ভ্ৰমৰা জুইত বন্দী হইলে চগা তুমি বন্দী হইলা দৰ্পয় অহংকাৰে তুমি বন্দী হইলা দৰ্পয় অহংকাৰে নুবুজি কৃষ্ণৰ লীলা লক্ষ্মী নাৰায়ণৰ মিলন অৱশ্যে হ'ব পিতা ওলা পিতা তুমি কৃষ্ণৰ বাবে অকণমান ভয় কৰিব নালাগে এদল সাধাৰণ গৰখীয়াৰ ভয়ত বিৰাট এই কুন্দিল বাহিনীৰ সৈন্য কতাপিত ভয়ত নহয় কাক ওলা পিতা ৰুক্মিণীৰ স্বয়ম্বৰৰ বাবে সকল আয়োজন মই নিজেই কৰিম ব্যৱস্থা তুমি মাত্ৰ নিশ্চিন্ত মনের থাকা মই এতিয়া আহিলো পিতা মই নিশ্চিন্ত মনেৰে থাকিব লাগে জগতপতি নাৰায়ণক মই জোৱাই ৰূপে পাবলৈ বৰ হেঁপাহ কৰিছো মোৰ আশা হয়তো পূৰণ হ'ব কিন্তু কুলাঙ্গাৰ পুত্ৰ তই বেছি